সৰুৰ পৰা এতিয়ালৈকে কাজলে মাথো অনুপমৰ নামেই লৈ আছিল। তাই শৈশৱৰ বন্ধু অনুপমৰ লগতে একেলগে তাই নদীত সাঁতুৰিছিল। আৰু সেই ঘটনাটোৰ পিছৰ পৰা হিয়ালৈ আৰু অনুপম তাইৰ পৰিয়াল নাহিল। এতিয়া যেতিয়া অনুপমৰ ওচৰত মোৰ কাজলৰ প্ৰয়োজন হ'ল, মাহেক জোৰাই তাত ৰাখিছে। স্পেচিয়েলকৈ অৰ্ডাৰ লৈ স্কুলৰ ছুটিও দিয়াইছে। আৰু কাজলে যেতিয়া জানিলে সেয়া অনুপম বুলি, তাইও আহিব ইচ্ছা কৰা নাই। অনুপমক সুস্থ কৰিহে আহিব বোলে। আজি 3 মাহ হৈ গ'ল সেই এক্সিডেণ্টটোৰ, কিন্তু অনুপমৰ মনত নপৰিল আগৰ কথাবোৰ। অনুপমে মনত পেলাব পৰা নাই যে তাই কাজল এই তাইৰ নাম, সিও মনতেই পেলাব পৰা নাই। এনেকৈ মই মোৰ কাজলক তাত থাকিবলৈ দিব নোৱাৰোঁ। তাইৰ এটা ভৱিষ্যত আছে, তাইক লৈ আহিম। সৰুৰ পৰা মই কষ্ট কৰি তাইক ডাঙৰ কৰিছোঁ। ক'বলৈ গ'লে মই তাইৰ মাহীয়েক, কিন্তু মই তাইৰ মাক। মই তাইৰ দেউতাকৰ দ্বিতীয় পত্নী যদিও মই তাইক প্ৰথম অৱস্থাত মোৰ বাইদেউ ছোৱালী হিচাপে ভাল পাইছিলোঁ, সেইভাৱে মৰম কৰিছিলোঁ। তাই মোৰ বাবে মোৰ ভাগিনো, মোৰ ছোৱালীও। মই কাজলক আজিয়েই লৈ আহিমগৈ। কাজল, এই কথাবোৰ তোমাক কোৱাটো মোৰ বাবে ইমান সহজ নহয়, কাৰণ আজি 3 মাহে তুমি মোৰ ল'ৰাটোৰ বাবে যিখিনি ত্যাগ কৰিছা, সেইখিনি জনাৰ পিছত বা দেখাৰ পিছত মই তোমাক ইমান সহজতে এই কথাখিনি কেনেকৈ কওঁ। কিন্তু এইখিনি কথা ক'বলৈ মোক অনুপমৰ দেউতাকে বাধ্য কৰাইছে। অনুপমৰ দেউতাকে বিচাৰিছে অনুপমৰ বিয়া হওক বেলেগ ছোৱালীৰ লগত। খুৰী, মই আপোনাক এই কথাবোৰত অলপো বেয়া পোৱা নাই। কিয় বেয়া পাম? কিন্তু খুৰী, মোৰ এটা কথা জানিব ইচ্ছা গৈছে। যদি অনুপমৰ বিয়াই পাতিব বিচাৰিছে, তেন্তে মোৰ লগত কিয় নহয়? অনুপমেচোন মোক কৈছিল, এক্সিডেণ্টৰ আগত মোক তাৰ মনৰ কথা কৈছিল যে সি কাজলক মনত ৰাখিছে, কাজলক বিচাৰে। হয়, সেই ভয়তে খুৰাই অনুপমৰ দেউতাকে অনুপমৰ বেলেগ ছোৱালীৰ লগত বিয়া কৰাই দিব বিচাৰিছে। তাৰ খুৰাই নিবিচাৰে মই অনুপমৰ লগত বিয়াত বহাটো। হয়, কিয়নো আজিতকৈ বহু বছৰৰ আগত পৰাই আমি অনুপমক ফাঁকি দি আহিছোঁ যে কাজল আৰু এই পৃথিৱীত নাই। তোমাৰ আৰু সেই এক্সিডেণ্টটোৰ পিছত তুমি জীয়াই আছা বুলি আমি খবৰ পাইছিলোঁ। খবৰ পায়ো তোমাৰ মা দেউতা আৰু তোমালোকৰ সম্পৰ্কীয় মানুহবোৰক ফোন কৰি ক'লোঁ যে কাজল জীয়াই আছে বুলি, যাতে কোনো দিন অনুপমে নাজানে। কাৰণ অনুপমে বহুত বেছি ভয় খাইছিল সেই এক্সিডেণ্টটোত। সি বহুত বেছি ভয় খাইছিল, আৰু সেই ভয়বোৰৰ বাবে সি পুনৰ তেনেকুৱা ভয় আৰু শংকাৰ সন্মুখীন হয় বুলি আমি তাক গাঁৱলৈ উভতাই নিব বিচৰা নাছিলোঁ। সি ডাঙৰ হ'ল, সি তোমাৰ কথা প্ৰায়ে মনত পেলায়, মোকো কয়। মই অনুভৱ কৰিব পাৰিলোঁ সি যে তোমাক ভাল পাই পেলাইছিল। এতিয়া ময়ো বিচাৰোঁ তোমাৰ আৰু অনুপমৰ বিয়া হওক, কিন্তু কি কৰিবা, খুৰাই সেয়া নিবিচাৰে। খুৰাই ভাবিছে যদি অনুপম আৰু কাজলৰ বিয়া হয়, সত্যবোৰ যেতিয়া অনুপমে গম পাব, অনুপমৰ যেতিয়া আগৰ কথাবোৰ মনত পৰিব, তেতিয়া আমি যে জানো কাজল জীয়াই আছে বুলি, সেই কথাটো সি জানি যাব, আৰু তেতিয়া সি নিজৰ মাক দেউতাককে মিছলীয়া বুলি ভাবিব। অনুপমে জানো এই বিয়াত সন্মতি জনাইছে খুৰী? অনুপমে এই বিয়াত সন্মতি জনাইছে। কি? কাজল, আৰু এই কথাত তুমি আচৰিত হ'বলগীয়া একো নাই, কাৰণ অনুপমে এতিয়া সেই কাজলক মনত ৰখা নাই। অনুপমে সকলোবোৰ পাহৰি গ'ল। এক্সিডেণ্টৰ আগলৈকে অনুপমৰ মনত কেৱল কাজল আছিল, কিন্তু এতিয়া অনুপমে কাজল কোন চিনিকে নাপায়। অনুপম বৰ্তমানক লৈ জীয়াই আছে, অতীতক সি একেবাৰে পাহৰি পেলালে। শুনা, তোমাৰ খুৰাই অনুপমৰ দেউতাকে এতিয়া সেইটোৱেই সুবিধা ল'ব বিচাৰিছে অনুপমৰ এতিয়াই যদি বিয়াখন পাতি নিদিওঁ, তেতিয়াহ'লে অনুপমে কেতিয়াও কাজলক পাহৰিব নোৱাৰিব আৰু বিয়াৰ বাবে মান্তি নহ'ব, আৰু তেতিয়াই সকলোবোৰ সত্য পোহৰলৈ আহিব। মই তোমাৰ পৰা ক্ষমা বিচাৰিছোঁ। খুৰী, আপোনাৰ মনটো বহুত বেছি সৰল। বাবে আপুনি মোক ক্ষমা বিচাৰিছে, কিন্তু খুৰী, মই আপোনাৰ পৰা ক্ষমা বিচৰা নাই। মই আপোনাৰ পৰা সেইবোৰ বিচৰা নাই যিবোৰৰ বাবে মই নিজকে মনতে দোষী বুলি ভাবিম, কাৰণ মই আপোনাক নিজৰ মা দৰে ভাবিছোঁ। তেনে ক্ষেত্ৰত আপুনি মোক কিয় ক্ষমা বিচাৰিছে? খুৰী, যদি অনুপম অতীতক পাহৰি বৰ্তমান আৰু ভৱিষ্যতৰ লগত জীয়াই থাকিব পাৰে, তেতিয়া মই সুখী হ'ম।
যদি অনুপমে এই বিয়াৰ বাবে সন্মতি জনাইছে তেন্তে মোৰ ক'বলগীয়া একো নাই। মই অনুপমৰ বাবে যিখিনি কৰিলোঁ বা অনুপমৰ প্ৰতি মোৰ মনত থকা ভালপোৱাখিনি সেইখিনি অসন্মানিত নকৰিব খুৰী, মোক ক্ষমা বিচাৰি। কাৰণ অনুপমক মই ভাল পাওঁ আৰু মই মোৰ ভালপোৱাজনৰ বাবে সেইখিনি কৰিছোঁ। মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ বাবে সেইখিনি কৰিছোঁ। মই মোৰ প্ৰিয় বন্ধুৰ বাবে সেইখিনি কৰিছোঁ। সেইখিনি মোৰ কোনো স্বাৰ্থৰ বাবে কৰা নাই। আপোনালোকে সেইখিনি মই আপোনালোকক কৰা উপকাৰ বুলি ভবাতকৈ মোৰ সেইখিনি দায়িত্ব বুলি ভাবিবচোন। সঁচা কাজল, তোমাৰ দৰে এগৰাকী লখিমী ছোৱালী মোৰ ঘৰৰ লখিমী বোৱাৰী হোৱা হ'লে মই অত্যন্ত সুখী হ'লোঁ হয়। কিন্তু কি কৰিবা, ঘৰৰ মূল মানুহজনে যি বিচৰা নাই সেয়া মইনো কেনেকৈ কৰোঁ। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, যদি শেষ মুহূৰ্তত হ'লেও মোৰ ল'ৰাই কাজলক মনত পেলাব পাৰে তেতিয়াচোন কাজল আৰু মোৰ ল'ৰায়ে বিয়া হ'ব। খুৰী, ভাগ্যত যি লিখা থাকে সেয়াই হ'ব। আমাৰ ভাগ্যত সেয়াই লিখা আছিল, বিচ্ছেদ। শৈশৱতে সি আৰু মই বহুত ভাল বন্ধু বান্ধৱী আছিলোঁ আৰু সেয়া সহ্য নকৰি আমাক আঁতৰাই দিলে। আৰু সেইদিনা মই তাৰ মনৰ কথাবোৰ জানি তাক মই সকলোবোৰ সঁচা কথা ক'ব লৈছিলোঁ। তাক বুজাই দিব লৈছিলোঁ যে মই জীয়াই আছোঁ, কিন্তু ভগৱানে সেয়াও সহ্য নকৰিলে, বিচ্ছেদ আনিলে। বাৰু যি নহওক খুৰী, মই কিন্তু অনুপমৰ বিয়া খাইহে যাম। পাৰিবা তুমি সহ্য কৰিব? অনুপমক বেলেগৰ লগত চাব পাৰিবা তুমি? পাৰিম, কিন্তু অনুপমৰ সেই বিশেষ দিনটো এৰি মই ঘৰতহে শান্তিৰে থাকিব নোৱাৰিম। ঠিক আছে তেন্তে, তুমি যি ভাল দেখা কাজল। মোৰ বিয়া পাতিব এতিয়া অলপো ইচ্ছা নাছিল জানা, কিন্তু কি কৰিবা, তুমি থাকোঁতে বিয়াখন বোলো পাতিয়ে লওঁ। এটলিষ্ট তুমি বিয়াখন দেখিবা। কিয়? মইতো পিছতো আহিব পাৰিলোঁ হয়, মোক মাতি দিয়া হ'লেই হয়। হয়, কিন্তু তুমি ক'ত বা বিজি হৈ যাবা, আকৌ কোন প্ৰেচিডেণ্টৰ ওচৰলৈ যোৱা, ধৰিবতো নোৱাৰিম ন। সেইবাবে আৰু এটা কথা, মোৰ এনেকুৱা কিয় লাগে, তুমি যে মোক কিবা ফাঁকি দি আছা। আচলতে তুমি নাৰ্ছ নকৰে, নাৰ্ছ কৰা হ'লে তুমিতো মোক বেজি দিব জানিলা হয়। বেজি দিবৰ বাবে বেলেগ এগৰাকী নাৰ্ছ, বাকী টেবলেট দিয়া আন কেয়াৰবোৰৰ বাবে তুমি। মই এইটোৱে বুজি নাপাওঁ। হ'ব দিয়া, সেইবোৰ কথা এতিয়া নাভাবিলেও হ'ব। আজি তোমালোকৰ ৰিং চেৰিমনি, তুমি তোমাৰ বিয়াত গুৰুত্ব দিয়া। আজিতকৈ 4-5 দিনৰ পিছতে তোমালোকৰ বিয়া। ইমান সোনকালে বিয়াবোৰ হৈছে, মানে বিয়াখন হ'ব লৈছে, ভালো লাগিছে। ভাল লাগিছে তোমাৰ মোৰ বিয়া বাবে? হয়, তোমাৰ লগত থাকি থাকি তোমাক নিজৰ বন্ধুৰ দৰে লাগি গ'ল। এতিয়া তোমাৰ বিয়া আৰু মই থাকোঁতেই হৈছে। অ' মাই গড, কিমান ফূৰ্তি পাইছোঁ মই। কাজল, এটা কথা কোৱাচোন, তোমাৰ বাৰু শৈশৱৰ কোনোবা বন্ধু আছে নেকি? শৈশৱৰ বন্ধু? অঁ, কোনোবাতো তোমাৰ বেষ্ট ফ্ৰেণ্ড থাকিব পাৰে। অ' চৰি, মই শৈশৱৰ বুলিয়ে কৈ দিলোঁ। বৰ্তমানো তোমাৰ কোনোবা বেষ্ট ফ্ৰেণ্ড আছেনে? আছে, মোৰ বেষ্ট ফ্ৰেণ্ড আছে। মোৰ বেষ্ট ফ্ৰেণ্ড আছিল, আছে আৰু আগলৈকে থাকিব। সি মোৰ বেষ্ট ফ্ৰেণ্ড হৈয়ে থাকিব। অ', কোন হয়? নাম কি তাৰ? অনুপম। অনুপম? অ' মাই গড, মোৰ নামৰেচোন। অঁ, তুমিয়েই, তোমাৰ নামৰেই নহয়, তুমিয়েই মোৰ বেষ্ট ফ্ৰেণ্ড। শৈশৱৰ নহয়, বৰ্তমানৰ। ভৱিষ্যতলৈ তুমি তোমাৰ ৱাইফৰ বাবে মোৰ লগত বেষ্ট ফ্ৰেণ্ড ৰিলেশ্যনটো কণ্টিনিউ কৰিব পাৰা নোৱাৰা সেইটো তোমাৰ কথা, কিন্তু মই তোমাক বেষ্ট ফ্ৰেণ্ড বুলিয়ে ভাবিছোঁ দিয়া। তোমাৰ কথাবোৰ যে এবাৰতে কোনেও বুজিব নোৱাৰে দেই, কিবা পাক লগাই কোৱা কথাবোৰ। অঁ, মই এনেকুৱাই। কাজল, ব'লা, আমাৰ ৰিং চেৰিমনি হ'ব এতিয়া নহয়। ব'লা, মই মম আৰু পাপাক কৈছোঁ, বেছি মানুহ মাতি ইমান ডাঙৰকৈ পাতিব নালাগে। সীমিত মানুহে অলপ ভাল ধৰণে বিয়াখন পাতোঁ আৰু ন, কি কোৱা? হয়, দুটা মন মিলিলেই হ'ল। বিয়াৰ জাক জমকতাৰেনো কি কৰিব পাৰে, যদি মন দুটাই নিমিলে দৰা কইনাৰ, পিছততো প্ৰব্লেমহে হ'ব। তোমালোক দুয়োটাৰে মন মিলিছে আৰু তোমালোকৰ বিয়ানো ইমান জাক জমকতাৰে পাতি কি কৰিবা? নাপাতিলেও হয়, বাকী তোমালোকৰ কথা। ৰ'বাচোন ৰ'বা, তুমিতো মোৰ হ'বলগীয়া ৱাইফক দেখাই নাই। অ' এক্সাইটেড হোৱা নাই ন? দেখিবিচোন এতিয়া, যিহেতু মই তোমাৰ লগত যামেই তোমাৰ ৰিং চেৰিমনিলৈ। তুমিতো আঙুঠি পিন্ধুৱাবলৈ যাওঁতে লগত মোক নিম বুলিয়ে কৈছিলা, সেইবাবেহে মই সাজি কাচি ওলাইছোঁ। এতিয়া দেখিবিচোন তাইক। হয় দিয়া, ব'লা ব'লা আমি যাওঁ। অ' চৰি, ৰ'বা হা, মোৰ ভিতৰত এটা বস্তু থাকি গ'ল, আনি লওঁ।
ঠিক আছে অনুপম, তোমাৰ হ'বলগীয়া ৱাইফক চাবলৈ মই এক্সাইটেড হৈ থকা নাই, বৰঞ্চ মোৰ বহুত বেছি দুখ লাগিছে তোমাৰ আজি ৰিং চেৰিমনি। যদি তুমি আগৰ কথাবোৰ পাহৰি নগলা হয়, তুমিতো মোৰ বাবেই ৰৈ থাকিলা হয়। তুমি যেতিয়া জানিলাহে হেঁতেন মই জীয়াই আছো বুলি তুমি কিমান সুখী হ'লা হয়। কিন্তু এতিয়া মই দুখ নকৰোঁ। তোমাৰ আহিবলগীয়া নতুন জীৱনটোলৈ মই বহুত বেছি শুভকামনা জনাম। তুমি সুখী হোৱা অনুপম, সুখী হোৱা।